বন্ধুসকল, আইদেউ সন্দিকৈ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি জয়মতীত এইগৰাকী অভিনেত্ৰীয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে। উক্ত বোলছবিত এগৰাকী সহ অভিনেতাক বংশধৰ বুলি সম্বোধন কৰাৰ বাবে তেখেতে চিৰজীৱন কুমাৰী হৈ থাকিবলগীয়া হয়। বন্ধুসকল, আজি আমি কথা পাতিম আইদেউ সন্দিকৈৰ লাইফ ষ্টৰীৰ বিষয়ে। যদি আপুনি আইদেউ সন্দিকৈৰ লাইফ ষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকক। আইদেউ সন্দিকৈৰ জন্ম হৈছিল 1915 চনৰ 27 জুনত গোলাঘাটৰ পানীদিহিঙীয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম নীলাম্বৰ সন্দিকৈ আৰু মাতৃৰ নাম মালসুমী। আইদেউ সন্দিকৈ পঢ়া লিখা নাজানিছিল। 1933 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী বোলছবি নিৰ্মাণ কাৰ্য আৰম্ভ কৰে। তাৰ বাবে তেখেতে বাতৰি কাকতত বিজ্ঞাপনো দিছিল, কিন্তু সেই বিজ্ঞাপনৰ পৰা তেওঁলৈ কোনো ধৰণৰ উত্তৰ নাহিল। তাৰ মাজতে আইদেউ সন্দিকৈৰ সম্বন্ধীয় এজন যিয়ে জ্যোতিপ্ৰসাদক চিনি পাইছিল, তেওঁ আইদেউৰ আলোকছবি জ্যোতিপ্ৰসাদক দেখুৱাইছিল। জ্যোতিপ্ৰসাদে সেই আলোকছবি চাই আইদেউক জয়মতী চৰিত্ৰৰ বাবে উপযুক্ত হ'ব বুলি ধাৰণা কৰে। সেই সম্বন্ধীয় ব্যক্তিজনে জাহাজ দেখুওৱাৰ চলেৰে আইদেউক ভোলাগুৰি চাহ বাগিচাত অস্থায়ীভাৱে নিৰ্মিত জ্যোতিচিত্ৰ ভৱনলৈ লৈ আনে। তাতেই জ্যোতিপ্ৰসাদে জয়মতী চৰিত্ৰৰ বাবে আইদেউক নিৰ্বাচন কৰে। প্ৰথমে আইদেউ সন্দিকৈ বোলছবিত অভিনয় কৰিবলৈ মান্তি হোৱা নাছিল যদিও পাছলৈ দেউতাকৰ সন্মতিক্ৰমে ছবিত অভিনয় কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক অভিনয়ৰ কলা কৌশল শিকাই লৈছিল। জয়মতীৰ অভিনয়কালত আইদেউ প্ৰায় 16 বছৰীয়া আছিল। জয়মতী ছবিখন মুক্তি দিয়া হয় 1935 চনত। ব্যৱসায়িকভাৱে ছবিখন সফল হোৱা নাছিল। বোলছবিখন নিৰ্মাণ হোৱাৰ পাছত আইদেউ সন্দিকৈ আকৌ পানীদিহিঙীয়া গাঁৱলৈ উভতি আহে, কিন্তু তেখেত আৰু তেখেতৰ পৰিয়ালক সমাজে এঘৰীয়া কৰে। বোলছবিত অভিনয় কৰাটো সেই সময়ত এটা লাজ লগা কথা বুলি গণ্য কৰা হৈছিল। এমাহে ঘৰৰ পৰা বাহিৰত বিভিন্ন মানুহৰ লগত একেটা কেম্পতে থকাটো পাপ কাম বুলি গণ্য কৰা হৈছিল। তাৰোপৰি জয়মতীৰ চৰিত্ৰ ৰূপায়ণ কৰোঁতে জয়মতীৰ স্বামী গদাপাণিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বংশধৰ অৰ্থাৎ মৰমৰ স্বামী বুলি সম্বোধন কৰাটো এটা দুখৰ কথা বুলি গণ্য কৰা হৈছিল। পৰিয়ালটোৱে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো গাঁৱৰ ৰাইজে পৰিয়ালটোক এঘৰীয়া কৰিছিল আৰু আইদেউ সন্দিকৈক পৰিয়ালে মূল ঘৰৰ বাহিৰত বেলেগে ঘৰ সাজি দিছিল। তেখেতৰ খোৱা পানীৰ পুখুৰী বেলেগ আছিল আৰু আন কোনেও সেই পুখুৰীৰ পানী নাখাইছিল, আৰু তেখেতক বিয়া কৰাবলৈ কোনেও আগবাঢ়ি অহা নাছিল। সমাজে এলাগী কৰা আইদেউ সন্দিকৈৰ পাছৰ খবৰ জ্যোতিপ্ৰসাদে ৰখা নাছিল। জয়মতী বোলছবিখন মুক্তি দিওঁতেও তেখেতৰ খবৰ লোৱা হোৱা নাছিল। আইদেউ সন্দিকৈয়ে 1985 চনতহে নিজৰ অভিনীত জয়মতীৰ অংশ দেখিবলৈ পায়। অসম চৰকাৰে আয়োজন কৰা অসমীয়া চলচ্চিত্ৰৰ 50 বছৰীয়া জয়ন্তীৰ সময়ত তেখেতে জয়মতীৰ ৰৈ যোৱা কেইটামান ৰীল দেখিবলৈ পাইছিল। সেই সময়ত অসম চৰকাৰে তেখেতক মাহে 1000 টকাকৈ এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰি দিয়ে। 1991 চনত তেখেতৰ গাঁৱত আইদেউ নামৰ এখন ছোৱালী বিদ্যালয় স্থাপন কৰা হয়। আইদেউ সন্দিকৈ জীৱনৰ শেষৰ সময়খিনি ভতিজাহঁতৰ লগত গোলাঘাটৰ কমাৰ গাঁৱত কটায়। দ্য ইষ্ট ইণ্ডিয়া মোশ্যন পিকচাৰ এছ'চিয়েশ্যনে লৰচৰ কৰিব নোৱাৰা আইদেউক এখনি হুইল চকী প্ৰদান কৰে। অসম চৰকাৰে এখেতৰ মাহিলী পেঞ্চন 1500 টকালৈ বৃদ্ধি কৰে। এখেতৰ নাম পদ্মশ্ৰী বঁটাৰ বাবে মনোনীত কৰা হয়, কিন্তু মাত্ৰ এখন ছবিত অভিনয় কৰা অজুহাতত এই বঁটা প্ৰদান কৰা নহ'ল। 2002 চনৰ 17 ডিচেম্বৰত আইদেউ সন্দিকৈয়ে মৃত্যুবৰণ কৰে। গতিকে বন্ধুসকল, আইদেউ সন্দিকৈৰ লাইফ ষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব, আৰু ইয়াৰ পৰা যদি কিবা নতুন কথা শিকিব পাৰিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।